নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰোহী মাইনা অন্য এটা ভিডিঅ'লৈ সন্ধিয়া সময়ত আমি সপৰিয়ালে আহিলো মেলা চাবলৈ আমাৰ ওচৰতে মেলা বহিছে তাকে চাওঁ বুলি আহিলো মেলা চাবলৈ আহিলোহে পিছে আমাৰ হনমানো টোপনিয়ে গ'ল গাড়ীত আহিলে তাই টোপনি গুচি যায় এতিয়া উঠুৱাবলৈকে বৰ দিগদাৰ হৈ আছে এনাইক আৰু দেউতাকে উঠুৱাবলৈ বৰ চেষ্টা কৰি আছে কিন্তু উঠুৱাবলৈহে পৰা নাই তাক আজি তাই দিনতো হোৱা নহ'ল সেইকাৰণে সন্ধিয়া তাই শুই দিলে এইফালে মায়ে দোকানত বস্তু চোৱাত লাগি গ'ল আৰু দেউতাকে হনমানক লৈ আছে মই কৰি আছো ভিডিঅ' এইখন ওপৰৰ চকৰিখন চাকচোন ইমান ওখ মোৰ যে দেখিলেই মূৰ ঘূৰাই মই কিন্তু কেতিয়াও উঠিব নোৱাৰো দেই চকৰিখনত মানুহেই নাই দৰ্শকহে বেছি চাই থকা মোৰ দৰে চাগে প্ৰায় মানুহেই উঠিবলৈ ভয় কৰে এইটো কাৰণে চাগে উঠাগৈ নাই সেইখন চকৰিত এইখন আকৌ চাওকচোন আৰু ভয় লগা এবাৰ তললৈ যায় আৰু এবাৰ ওপৰলৈ উঠি দিয়ে উঠি থকা মানুহবোৰে বহুত চিঞৰিছে ওপৰলৈ যেতিয়া উঠি যায় আৰু তললৈ এবাৰ নামি যায় মই কিন্তু ভাবিছিলোঁ এবাৰ এইখনত উঠিম বুলি যেতিয়াই চলা দেখিলোঁ আৰু ভাবিলোঁ আৰু নহ'ব এইখনতো উঠা নহ'ব মায়ে পিছত কৈ আছে নেলাগে দেই এইখনত উঠিব মানুহে ভয় কৰিব মানুহবোৰে কেনেকৈ চিঞৰিছে চাওকচোন কিছুমানে চাগে ভয়ত আৰু কিছুমানে চাগে ফূৰ্তিতে চিঞৰিছে ভয় লগা কিগৰাকী বা কিজনৰ কি যে অৱস্থা হৈছে চাগে অৱশেষত হনুমানক টোপনিৰ পৰা জগাবলৈ সক্ষম হ'লোগৈ মনটো ফূৰ্তি লাগক বুলি তাই দেউতাকে ইয়াতে উঠুৱাই দিছে তাই উঠি খুব ভাল পাইছে চলাই থকা ল'ৰাজনক মায়ে কৈ আছে লাহে লাহে চলাবা দেই ভয় কৰিব বুলি মাৰহে বেছি ভয় আমাৰ আকৌ ছোৱালীৰ অকণো ভয়েই নাই ধুনীয়াকৈ এনজয় কৰি আছে তাই এইবাৰ আহিলোঁ ট্ৰেইনখনলৈ ট্ৰেইনত উঠিবলৈ এইবাৰ ময়ো সাজু হ'লোঁ ট্ৰেইনত উঠি ল'লোঁ ওচৰৰ খুৰী এজনীকো লগ পালোঁ তাতে খুৰীৰ লগত লৈ আমাৰ হনুমানো মই খুৰী তিনিজনী উঠিলোঁ হনুমানুৱে প্ৰথমতে ভয় কৰিছিলে কিন্তু তাৰপিছত আৰু ভয় নকৰা হ'ল
আমাৰ সোণ মানুহে এইখনত উঠি ইমানেই ভাল পালে আকৌ এবাৰ উঠে বোলে, সেইটো কাৰণে আকৌ দেউতাকে উঠুৱাই দিছে। जाना 4 बजे মায়ে হনুমানক কৈ আছে ও শুন হ'ব আৰু নামা, তাই কৈছে নানামো। মায়ে হাঁহিছে। মেলা পৰা ঘৰলৈ যাবলৈ বুলি ওলালোঁ। এয়া কাষতে দেখিছোঁ ৰাস হ'ব নেকি, ৰাসৰ কাৰণে আখৰা কৰিবলৈ এয়া মানুহ গোট খাইছে আৰু ডাঙৰকৈ পেণ্ডেল দিছে। কোৱা শুনিছোঁ কাইলৈ ৰাস হ'ব চাগে। এয়া আহি পেলানি দোকানত মায়ে সোমালে কমলা ল'বলৈ। ঘৰলৈ উভতোতে ৰাতিয়ে হৈ গ'ল, সেইকাৰণে ভাবিলোঁ ৰাতিৰ সাঁজটো হোটেলতে খাই যাওঁ। সেইটো কাৰণে আহিলোঁ আমি ফুড ভিলাৰলৈ বুলি, ফুড ভিলাৰত ৰাতিৰ সাঁজটো খাই যাওঁ বুলি। ইফালে গৈ আছে সোণ মানুহ আৰু দেউতাক আগে আগে, আমি মায়ে মই পিছে পিছে। এয়া আহি বহি ল'লোহি দুইজনী। এইফালে এয়া বহি আছে সোণ মানুহৰ দেউতাক। মই ভিডিঅ' কৰা দেখি কিবা কিবি কৈ আছে, কৈ পেলানি মোক হহুৱাই আছে, নিজেও হাঁহি আছে। এয়া আমাৰ খানা আহি গ'ল। আমি দিছিলোঁ হাঁহৰ মাংস, তাকে দেউতাকে খাবলৈ আৰম্ভ কৰিলে। আমাৰ সোণ মানুহো খাবলৈ মায়ে ৰেডি কৰিছে। তাইক পিছে মাংস খোৱা নাই। সোণ মানুহক আগতীয়াকৈ খুৱাই ল'লোঁ, তাৰপিছত মই খালোঁ। এয়া খাই বৈ আজৰি হ'লোঁ। এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ। ভিডিঅ'টো ইমানখিনিয়ে আছিল। চাই যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব দেই।